ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অষ্টম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ নং 2ত থকা যোগমীয়া শৰাইঘাট নামৰ এই পাঠটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ইয়াত এই যোগমীয়া শৰাইঘাট নামৰ পাঠটিৰ লেখকৰ পৰিচয় দিয়া হৈছে। লেখকজনৰ নাম হ'ল সূৰ্য কুমাৰ ভূঞা। তেখেতৰ বিষয়ে ইয়াতে দিয়া আছে। তো এইবোৰক পঢ়ি পেলাই তোমালোকে ভালদৰে জানি ল'বা, কাৰণ ইয়াৰ পৰাও প্ৰশ্ন অহা দেখা যায়। 1 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া। তো তোমালোকে পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়িবা। 2 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে উত্তৰ দিয়া। ক, অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক। গটোত সুধিছিল ৰামসিংহ কোন আছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা ৰামসিংহ আছিল এজন ৰাজপুত ৰজা। ঘটোত সুধিছিল যে তেওঁ কিয় অসমলৈ আহিছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা তেওঁ মোগলৰ হৈ অসমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিছিল। অংগ প্ৰশ্নটোত সুধিছিল যে শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা শৰাইঘাটৰ ৰণ আহোম আৰু মোগলৰ মাজত হৈছিল। তাৰপিছত সুধিছিল লাচিতৰ অধীনত কিমান সৈন্য আছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা লাচিতৰ অধীনত 1 লক্ষ সৈন্য আছিল। তাৰপিছত সুধিছিল যে মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম কি? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে ইয়াত মোগলে হ'ব লাগিছিলে মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম কোৱামিঠা হাজৰিকা। বৰ্গীয়া জ প্ৰশ্নটোত সুধিছিল যে মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে ৰামচৰণ কটকীক লোৱা লগাই থৈছিল। ঝ প্ৰশ্নটোত সুধিছিল যে ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত মোগল সৈন্যৰ বিশাল সংখ্যাৰ কথা বুজাবলৈ গৈছিল। নিয়তত সুধিছিল লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ এচুঙা বালি পঠিয়াইছিল। তোমালোকৰ 3 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে পাঠটোত থকা কঠিন শব্দবোৰৰ অৰ্থ, শব্দ সম্ভাৰ আৰু অভিধান চাই জানি লোৱা। তো তোমালোকে এই পাঠটোৰ যিবোৰ কঠিন শব্দবোৰ আছে, যিবোৰ কঠিন লাগে তোমালোকক, সেই শব্দবোৰৰ অৰ্থ, শব্দ সম্ভাৰ আৰু অভিধান চাই জানি ল'বা। এবাৰ আহিছোঁ 4 নম্বৰ ক্ৰিয়াকলাপটোলৈ। পাঠত থকাৰ দৰে সংলাপবোৰ লিখা। ক, কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰনুৱাসকলক কি কৈছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰিছিল। লাচিতৰ তেতিয়া ভীষণ জ্বৰৰ গাৰে তেওঁ নাও মেলি দিলে আৰু চিঞৰি ক'লে অসমীয়া ৰনুৱাসকল মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ, তাতে মোৰ শটো থবা, নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমালোক সুখেৰে ঘৰলৈ উভতি যোৱা। লাচিতৰ এই মৃত্যুপণ শুনি অসমীয়াৰ গালৈ তেজ আহিল। শৰাইঘাটৰ যুঁজত ৰামসিংহ পৰাজিত হ'ল। শ প্ৰশ্নটো দিয়া আছিল যে অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি কৈছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা অসম এৰি যাবৰ সময়ত ৰামসিংহই কৈ গ'ল ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা, অকল এজন মানুহে সকলো সৈন্য চলায়, ই কি আচৰিত। মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ। গ প্ৰশ্নটো দিয়া আছিল কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসানীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি
লাচিত বৰফুকনে পোনপ্ৰথমে কামাখ্যা গোসানীলৈ সেৱা কৰি ঘোষণা কৰিছিল, যুদ্ধৰ কামত পাছ হুহুকিলে মই এই হেংদানেৰে তাক দুডখৰ কৰি কাটিম, পাছতহে স্বৰ্গদেৱক জনাম। ঘৰটোত সুধিছিল বৰ আই কৰিয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেৱক কি উপদেশ দিছিল। ইয়াৰ উত্তৰত তোমালোকে লিখিবা বৰ আই কৰিয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেৱক উপদেশ দিছিল যে বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব, ফুকনৰ কথা নৰজিলে আমাৰ পৰাজয় হোৱাটো নিশ্চয়। এবাৰ আহিছোঁ তোমালোকৰ 5 নম্বৰ ক্ৰিয়াকলাপটোলৈ, বহলাই লিখা বুলি দিয়া আছে। ইয়াৰ উত্তৰবোৰ অলপ বহল হ'ব পাৰে। কটোত সুধিছিল যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে লিখা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা অকল যুদ্ধ সামগ্ৰীৰে যুদ্ধ জয় কৰিব নোৱাৰে, যুদ্ধৰ কাৰণে আহিলা পাতিৰ প্ৰয়োজনতকৈ অধিক প্ৰয়োজন হৈছে সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠতা, যুদ্ধ জয়ৰ সুচিন্তিত আঁচনি আৰু বিচক্ষণ সংগঠন। খটোত সুধিছিল যে সেনাপতি কোৱামিদ্ধা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল বৰ্ণনা কৰা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে শৰাইঘাটীয়া সেনাপতি এজনৰ নাম আছিল কোৱামিদ্ধা হাজৰিকা। মোগলে তেওঁক নাৱে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক'লে। চাৰিওফালে মোগলৰ নাও, মাজতে কোৱামিদ্ধাৰ নাও। হাজৰিকাই ক'লে মই নাচিম, ঢোল মৃদংগ খঞ্জৰি নাই, তোমালোকে চাপৰি মাৰা। তেতিয়া নাৱৰ বৈঠাৰ পৰা হাত এৰি মোগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে। কোৱাই নিজৰ নাওবৈচাক টিপ দিলে নাৱৰ মূৰ অসমীয়া নাৱৰ পোনে টোঁৱাবলৈ। নাচোনৰ চেও দেখি বঙালৰ সৈন্য মচগুল হ'ল। এই চেগতে কোৱাৰ নাওখন সাউক কৰে আঁতৰি গ'ল। মোগলে বৈঠা মাৰি নাও ভিৰাই তেওঁক খেদিবলৈ যো জা কৰোঁতেই অসমীয়াৰ নাও নিজৰ ঠাই পালেগৈ। গটোত সুধিছিল শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা শৰাইঘাটৰ ৰণত অসমৰ বিজয় ভুকুতে পকা কল নাছিল। ইয়াৰ মূলত আছিল সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুৱৰ্তিতা, বিপদত ধৈৰ্য, সংকটত নিৰ্ভীকতা, আমোলে দুৰ্নীতি দমন, দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ আৰু স্বাৰ্থত্যাগ আৰু আত্মকণ্ডলৰূপী বিষবৃক্ষৰ গুৰিয়ে শিপায়ে ঠালে ঠেঙুলিয়ে উৎপাটন। এবাৰ আহিছোঁ তোমালোকৰ 6 নম্বৰ ক্ৰিয়াকলাপটোলৈ, প্ৰসংগ সংগতি দৰ্শাই বুজাই লিখা। ইয়াৰ উত্তৰবোৰ আমি প্ৰসংগ সংগতি দৰ্শাই বুজাই লিখিব লাগিব। কটো দিয়া আছিল যে অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একেধৰণৰে বিষাক্ত। ইয়াৰ উত্তৰত তোমালোকে লিখিবা অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একেধৰণৰে বিষাক্ত। উক্ত বাক্যশাৰী আমাৰ অংকুৰণ পাঠ্যপুথিৰ অন্তৰ্গত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যোগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একেধৰণৰে বিষাক্ত। ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হ'ব পাৰে। পেটী সাপ আৰু 6 আঙুলীয়া খন্তীয়া সাপ উভয়ে প্ৰাণনাশ কৰিব পাৰে। প্ৰলোভন সৰ্প এবাৰ যুদ্ধ শিবিৰত সোমালে সৰ্বনাশ সংঘটিত হ'ব। অসমীয়া কটকী ৰামচৰণ আৰু নিমক ৰামসিংহই ৰাজপুতনাৰ ফালৰ কাঠৰ চৰাইৰ নাচ দেখুৱাইছিল। কটকীৰ মনত লোভ জগাবলৈ ৰামসিংহই সেইটো কৰাইছিল। খটো দিয়া আছিল বাৰীৰ ভিতৰৰ পুখুৰী শিশুটোৱেও আঠোটা 10টা মানুহক শিঙিয়ে বিন্ধে। ইয়াৰ উত্তৰত তোমালোকে লিখিবা বাৰীৰ ভিতৰৰ পুখুৰী শিশুতেও আঠোটা 10টা মানুহক শিঙিয়ে বিন্ধে। উক্ত বাক্যশাৰী আমাৰ অংকুৰণ পাঠ্যপুথিৰ অন্তৰ্গত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যোগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। আলাভৈৰ ৰণত একেদিনে 10,000 অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে বৰ বেজাৰ পালে। স্বৰ্গদেৱে
বিবেচনা নকৰাকৈ ৰণ কৰিবলৈ আদেশ দিয়াৰ কাৰণে অসংখ্য সৈন্য নিহত হ'বলগীয়া হৈছিল। লাচিতে ক'লে বোলে মোৰ একোটা মানুহ একোটা হাতী, আজি মই তেনে মানুহ 10,000 হেৰুৱালোঁ। এই কথা স্বৰ্গদেৱলৈ জনাই পঠাওঁ। বুঢ়াগোহাঁই ডাঙৰীয়াই লাচিতক হাক দি ক'লে বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও আঠোটা 10টা মানুহক শিঙিয়ে বিন্ধে। এইটো ৰণহে হৈছে, এই জানি 2-4 লোক কিয় নপৰিব। এই কথা ৰজালৈ জনাবলৈ ভাল নহয়। গত দিয়া আছিল যে সেয়ে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা সেয়ে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। উক্ত বাক্যশাৰী আমাৰ অংকুৰণ পাঠ্যপুথিৰ অন্তৰ্গত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যোগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। এতিয়া লাচিতৰ দিনৰ শৰাইঘাট নাই কিন্তু আন এখন শৰাইঘাট হ'লে আছে। এইখন শৰাইঘাট সংঘবদ্ধ হৈ সদৌ অসমীয়া দেশ ৰক্ষাৰ মন্ত্ৰত একমুখী হোৱাৰ আৱশ্যকতা আছে। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক, এতিয়াৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক। এই সমস্যাবোৰৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব। সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন, এই দুইৰ সমাৱেশে শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল আৰু আগলৈকে আৱশ্যক হ'ব। সেয়ে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। হয়তো দিয়া আছিল আফুগুটি পঠিয়াইছা পতাত পিহিলে পানী হ'ব। ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে আফুগুটি পঠিয়াইছা পতাত পিহিলে পানী হ'ব। উক্ত বাক্যফাকি সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যোগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। মোগল সেনাপতি ৰামসিংহই নিজৰ বৃহৎ সৈন্যৰ সংখ্যা বুজাবলৈ আহোমৰ সেনাপতি লাচিত বৰফুকনলৈ এটোপোলা আফুগুটি পঠিয়াই দিছিল। তেতিয়া লাচিত বৰফুকনেও ৰামসিংহলৈ এচুঙা বালি পঠিয়াই কৈ পঠিয়াইছিল যে আফুগুটি পঠিয়াইছা পতাত পিহিলে পানী হ'ব, মই এচুঙা বালি পঠিয়াইছোঁ, আমাৰ সৈন্যৰ এনেই লক্ষণ। এনেদৰে বীৰ লাচিতে ৰামসিংহক প্ৰত্যুত্তৰ দিছিল। উমাটো দিয়া আছিল যে এই সমস্যাবোৰৰ ভাল ৰূপে সমাধান নহ'লে অসমৰ অস্তিত্ব লৈ টনাটনি হ'ব। ইয়াৰ উত্তৰ তোমালোকে লিখিবা এই সমস্যাবোৰৰ ভাল ৰূপে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব। উক্ত বাক্যফাকি সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যোগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। বছৰি বানপানীৰ দুৰ্যোগ, খৰাং বতৰৰ দুৰ্যোগ, মাৰি মৰক, ভূঁইকঁপ, ওচৰ চুবুৰীয়া জাতিবৃন্দৰ লগত লেনদেন, বিশ্ব জগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা, মানুহৰ কুপ্ৰবৃত্তি দমনৰ আৱশ্যকতা, শিক্ষা বিষয়ক বিবিধ প্ৰশ্ন আৰু শাসন কাৰ্যৰ সুচাৰু সম্পাদন, এনেধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্ভি আছে আৰু লম্ভি থাকিব। আৰু এক শ্ৰেণীৰ সমস্যাৰ সমাধান হ'লে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব। এয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। সেয়েহে এই সমস্যাবোৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়ালৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।